আজি ট্ৰিপ লাগি গ'ল মোৰ গুৱাহাটীৰ পৰা শ্ৰীৰামপুৰ বৰ্ডাৰৰ পৰা আকৌ যাম শিলিগুৰিৰ পৰা আকৌ ৰিটাৰ্ণ গুৱাহাটী। আপোনাৰ ৰাতি 12টা বজাত ওলাব লগা হৈছিল। মানুহে যেতিয়া আপোনাৰ টোপনি মাৰে তেতিয়া আমি গাড়ী চলাওঁ লাইভ যাই থাকোঁতে আপোনাৰ লেফ্ট ছাইডে দেখা পালোঁ আপোনাৰ কফি শ্বপ, এইফালে জুবিনদাৰ ফেনো ৰখি আছে। ক'লোঁ যে লগ পাম। গাড়ীটো ব্ৰেক মাৰি পেলাই কফি খাই ল'লোঁ, মাইণ্ড ফ্ৰেছ হৈ গ'ল। শুৱে দেখা পালোঁ পৰিৱেশটো ধুনীয়া পৰিৱেশ ৰাতি 2টা বজাত। এইফালে দাদাজনক মই ক'লোঁ যোৰাবাট পাই গ'লোঁ, মোৰ গাড়ীৰ তেলটো ফুল কৰাই দিয়ক, মই বহুত দূৰ যাব লগা আছে। একদম মুখেদি সোমাই নাকেদি ওলাই দিয়ক একদম। তেওঁ মানে হাঁহি দিলে। মই কৈছোঁ একদম অভাৰফ্ল' কৰি দিয়ক। আপোনাৰ লগতে এইফালে মোৰ নিজৰ শৰীৰটো আপোনাৰ হেল্থ এটা লৈছিলোঁ চাৰ্জ কৰিবৰ কাৰণে। নিজৰ শৰীৰটো চাৰ্জ হৈ যাব, এনাৰ্জি আহি যাব। আৰু এইফালে তেলটো ভৰাই আছে, ফুল হৈ আছে। অভাৰফ্ল' কৰি দিয়ক একদম, নাকেদি ওলাই দিয়ক একদম। দিয়ক একদম পূৰা অভাৰফ্ল' কৰি দিয়ক। দিয়ক লৰাই দিছোঁ, দিয়ক একদম অভাৰফ্ল' কৰি দিয়ক একদম। তেওঁ মানে হাঁহি আছে, মানে একদম অভাৰফ্ল' কৰি দিয়ক। যিমান আগত যাই থাকিম তেলৰ দাম বাঢ়ি থাকিব নহ'লে।